নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 15 অক্টোবৰ। ৰেচন কাৰ্ড থাকিলে 1 নৱেম্বৰৰ পৰা ৰেচন ল'বলৈ যাওঁতে টকালৈ যাব লাগিব। চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে, নহ'লে আপুনি ৰেচন নাপাব। লগতে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ। অৰুণোদয় আঁচনি 1250 টকা নোপোৱা প্ৰতিজন হিতাধিকাৰী এটা কল কৰিলে লগে লগে আপোনাৰ একাউণ্টত 1250 টকা লাভ কৰিব। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ, 2ৰ পৰা 4000 টকা লাভ কৰিব আপোনাৰ বেংক একাউণ্টত। আপনার প্রতিজন হিতাধিকারী একাউন্টত আকৌ 2000 টকা প্রদান করা হব। যদি আপনি সরকারি ঘর পড়াই যেহেতু ঠিক করেছে আপনি পাব সরকারি ঘরের সুবিধা। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই ভাল খবর দিছে। লগতে কেইবাটাও রাজনৈতিক খবরের লগতে অরাজনৈতিক খবর যুগত করা হয়েছে। আজিৰ দিনটোত গোটেই অসম তথা ভারতের বিভিন্ন প্রান্তৰ পৰা যুগত হয়েছে কেইবাটাও ডাঙৰ খবর। এনেবোৰ খবর নিত পাই থাকিবলৈ চ্যানেলটি সাবস্ক্রাইব কৰি ভিডিওত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। সম্পূৰ্ণৰূপে সলনি হল ৰেচন সংগ্ৰহৰ নতুন নিয়ম। নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাইলো কি নতুন নিয়ম সলনি হ'ব 1 নৱেম্বৰৰ পৰা। ৰেচন ল'বলৈ যাওঁতে কি কৰিব লাগিব আপুনি। ৰেচন ল'বলৈ যাওঁতে প্ৰথমতে আপুনি টকালৈ যাব লাগিব। হয় বন্ধু বান্ধৱীসকল, 1 নৱেম্বৰৰ পৰা ৰেচন ল'বলৈ কেইবাটাও নতুন নিয়ম সলনি হ'ব। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰী পাব চেনি, দালি আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। হয় বন্ধু বান্ধৱীসকল, চেনি কিনিবলৈ হ'লে আপোনাৰ টকালৈ যাব লাগিব। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। হয় বন্ধু বান্ধৱীসকল, মচুৰ দাইল যদি আপুনি ভাবিছে ক্ৰয় কৰিব সুলভ মূল্যৰ দোকানৰ পৰা তেনেক্ষেত্ৰত আপোনাৰ টকালৈ যাব লাগিব। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। যদি আপুনি ভাবিছে নিমখ ক্ৰয় কৰিব তেনেক্ষেত্ৰত আপোনাৰ টকালৈ যাব লাগিব। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। অকল চাউলতে আপোনাৰ 1 টকাও দিব নালাগে। চাউল ল'বলৈ যাওঁতে খেলি মেলি পালে আপুনি দিব পাৰিব অভিযোগ। 1800345361 এতিয়া দিয়ক আপুনি অভিযোগ। লগে লগে চৰকাৰে ল'ব ব্যৱস্থা। সজাই খাদ্য ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগে জাননী জাৰি কৰিছে। সম্পূৰ্ণৰূপে সলনি হল ৰেচন সংগ্ৰহৰ নিয়ম। 1 নৱেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। খালী হাতে ৰেচনৰ দোকানীত নাযাব আপুনি 1 নৱেম্বৰৰ পৰা, কিয়নো 1 নৱেম্বৰৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'ব। তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপুনি লাভ কৰা নাই নেকি অৰুণোদয় আঁচনি ধনৰাশি? চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। 7 অক্টোবৰত চৰকাৰে মুকলি কৰিছে অৰুণোদয় 3.0 টকা। যদি আপুনি 7 অক্টোবৰত অৰুণোদয় 3.0 টকা পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। বা আপুনি অৰুণোদয় 2.0 তালিকাত যদি আপোনাৰ নামটো আছে তথাপি আপুনি সেই দুটা আঁচনিৰ টকা পোৱা নাই নেকি? অৰুণোদয় 3.0 হেল্প ডেস্ক মুকলি কৰিছে ৰাজ্য চৰকাৰে। অৰুণোদয় 3.0 হেল্পলাইন নম্বৰটো হৈছে 1800202626। এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপুনি টকা পোৱা নাই লগে লগে দিয়ক অভিযোগ। চৰকাৰে লগে লগে আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব। যদি আপুনি টকাটো পাইছে তথাপি আপুনি এই নম্বৰটো ছেভ কৰি ৰাখক। হ'ব পাৰে আপুনি অহা মাহত টকা নাপাব আৰু তেতিয়া আপুনি দিব পাৰিব অভিযোগ। চৰকাৰে লগে লগে আপোনাৰ একাউণ্টত 1250 টকা ট্ৰান্সফাৰ কৰিব। পুৱা 10 বজাৰ পৰা বিয়লি 6 বজালৈকে ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। ধন লাভ বা আন সমস্যাৰ বাবে ফোন কৰক এই নম্বৰতে। কেৱল ধন লাভেই নহয়, যদি আপোনালোকৰ কিবা সমস্যা আছে বা কিবা অভিযোগ দিবলগীয়া আছে তথাপি আপুনি অভিযোগ দিব পাৰিব। আপুনি লাভ কৰা নাই নেকি অৰুণোদয় আঁচনিৰ ধন? এতিয়াই আপুনি কল কৰক আৰু আপুনি অভিযোগ দিয়ক। লগে লগে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। যদি ফোনটো নালাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজকীয় সময়ৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ। এতিয়াই জনতাই চেক কৰক আপোনাৰ বেংক একাউণ্ট, কিয়নো কোটি কোটি পিএম কিষাণৰ হিতাধিকাৰীলৈ ভাল খবৰ আহি পৰিছে। কৃষকৰ একাউণ্টত পোনে সোমাব 21 নম্বৰ কিস্তিৰ ধনৰাশি। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 2ৰ পৰা 4000 টকা প্ৰদান কৰা হ'ব। আপুনি কিমান টকা লাভ কৰিব? আপোনাৰ একাউণ্টত 2000 টকা লাভ কৰিব নে 4000 টকা লাভ কৰিব? 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণ সন্মানিধি আঁচনিৰ ধনৰাশি। ইতিমধ্যে প্ৰকাশ পালে আঁচনিৰ হিতাধিকাৰীৰ তালিকা। যদি আপোনাৰ পিএম কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে অতি শীঘ্ৰে চাই লওক।
পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ বাবে চৰকাৰে নতুন তালিকা প্ৰস্তুত কৰিছে লগতে বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে যদি আপোনাৰ নামটো কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত এতিয়া আপুনি অভিযোগ দি যদি আপুনি যোগ্য আপুনি নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰকাশ কৰিলে ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টত সোমাব চৰকাৰৰ এই ধনৰাশি যিসকল কৃষকে কেৱাইচি কৰিছে সেইসকল কৃষকে লাভ কৰিব ধনৰাশি যদি আপোনাৰ একাউণ্টৰ এতিয়ালৈকে আপুনি কেৱাইচি কৰা নাই অতি শীঘ্ৰে কেৱাইচি কৰি ৰাখক নহ'লে চৰকাৰৰ টকাটো প্ৰদান কৰিলেও আপুনি নাপাব অসমৰ প্ৰায় 18 লাখৰো অধিক কৃষকে লাভ কৰিব চৰকাৰী ধন অতি সহজতে তালিকাত চাব পাৰিব আপোনাৰ নাম আছে নে নাই pmkisan.gov.in ৱেবছাইটত গৈ কেনেদৰে চাব আপোনাৰ নাম ৱেবছাইটত ক্লিক কৰি নিজৰ জিলা ব্লক গাঁও টাইপ কৰক আৰু ইয়াৰ পিছতে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰিলে ওলাই পৰিব আপোনাৰ নাম যদি তালিকাত আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পুনৰপৰে 2 পৰা 4,000 টকা প্ৰদান কৰা হ'ব তালিকাত নাম নাপালে ফোন কৰক হেল্পলাইন নম্বৰত 15526 অথবা 01124300606 নম্বৰতে দিব পাৰিব অভিযোগ পিএম কিষাণৰ ৱেবছাইটত গৈ দিব পাৰিব লিখিত অভিযোগ যদি আপুনি ভাবিছে লিখিত অভিযোগ দিব তেনে ক্ষেত্ৰত দিব পাৰিব দেশৰ কোটি কোটি জনতালৈ ভাল খবৰ অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 2 পৰা 4,000 টকা প্ৰদান কৰা হ'ব যদি আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনে ক্ষেত্ৰত 21 নম্বৰ কিস্তিৰ লগতে আপোনাৰ বেংক একাউণ্টত 4,000 টকা প্ৰদান কৰিব আৰু যদি আপোনাৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকাটো পাইছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত লাভ কৰিব 2,000 টকা অকল পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি হয় বন্ধু বান্ধৱীসকল পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকা পাবলৈ হ'লে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব এক নম্বৰত উল্লেখ কৰা আছে ডিবিটি লিংক যদি আপোনাৰ একাউণ্টৰ লগত এতিয়ালৈকে আপুনি ডিবিটি লিংক কৰা নাই আপোনাৰ একাউণ্টৰ টকা নাপাব অতি শীঘ্ৰে বেংকত যাওক আৰু আপুনি ডিবিটি ফৰ্ম এটা ফিল আপ কৰি জমা দিয়ক তাৰ পিছত 2 নম্বৰত উল্লেখ কৰিছে আপুনি আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব পিএম কিষাণ যদি আপুনি কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক 3 নম্বৰত উল্লেখ কৰিছে ল্যান্ড সেডিং আপোনাৰ মাটিৰ নথিপত্ৰ পিএম কিষাণৰ লগতে লিংক কৰিব লাগিব যদি কিবা সমস্যা থাকে লগলগে লিংক কৰাই লৈ লওক আপোনালোকৰ সকলো ধৰণৰ সমস্যা সমাধান হৈ যাব যদি আপুনি ইকেৱাইচি কৰা নাই তেনে ক্ষেত্ৰত ইকেৱাইচি কৰাটো বাধ্যতামূলক প্ৰতিগৰাকী কৃষকক ইকেৱাইচি কৰিবলৈ আহ্বান জনাইছে চৰকাৰে যদি আপুনি এইকেইটা কাম কৰাই ৰাখিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব যদি আপুনি প্ৰথমতে এতিয়ালৈকে তালিকাটো চেক কৰা নাই অতি শীঘ্ৰে তালিকাত প্ৰথমতে নামটো চাই লওক তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰশাসনৰ একশ্যন আৰম্ভ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বৰকত আৰম্ভ হৈছে উচ্ছেদ প্ৰথমবাৰলৈ বুলডোজাৰ শব্দত কপিল শ্ৰীভূমিৰ পাথাৰকান্দিত প্ৰশাসনৰ উচ্ছেদ অভিযান শ্ৰীভূমিত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় বন্ধুসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছিল উচ্ছেদৰ নিৰ্দেশ আৰু বহু লোকে ইতিমধ্যে টালিটোপোলা বান্ধি এৰিছে ঘৰ দুৱাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে সাজু হয় বন্ধুসকল ইতিমধ্যে সম্পূৰ্ণ সাজু হৈছে প্ৰশাসন অসম আৰক্ষী কমাণ্ডো আৰু চিআৰপিএফে বাহিনী মোতায়েন হয় বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা জাৰি কৰাৰ পিছতে লগে জিলাই আৰম্ভ হৈ গৈছে উচ্ছেদ অভিযান যদি আপোনালোকৰ জিলা বা অঞ্চলত উচ্ছেদ অভিযানৰ বাবে জাননী জাৰি কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যত একেলগে 50,000 পদ খালী হৈছে শীঘ্ৰে কৰক আপুনি আবেদন আপুনি কেনেকৈ কৰিব আবেদন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে মাহেকত 2 লাখ টকাৰ দৰমহা লাভ কৰিব আপুনি পিএম ফ্লেট আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীয়ে লাভ কৰিব সংস্থাপন 50,000 যুৱক যুৱতীক জাপানী ভাষাত দক্ষতা সম্পূৰ্ণ কৰি চৰকাৰে দিব এই সুবিধা 5 বছৰীয়া জাপান বিচাৰে জাপানত মাহিলী 2 লাখ টকা লাভ কৰিব দৰমহা অসম আৰু জাপান চৰকাৰৰ ৰাজসাহায্যৰে জাপানী ভাষাৰ শিক্ষণৰ বাবে মুকলি কৰা হৈছে পাঠ্যক্ৰম ইয়াৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব পাৰিব ৰাজ্যত একেলগে ওলাইছে 50,000 চাকৰি যদি আপুনি ভাবিছে এতিয়া আপুনি কৰক আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোকে আবেদন কৰিবলৈ আহ্বান জনাইছে তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবেন গাৰ্গৰ সমাধি ক্ষেত্ৰত কোনো ধৰণৰ এছঅপি জাৰি কৰা হোৱা নাই বান্ধি দিয়া নাই কোনো ধৰণৰ সময় কোনো নিয়ম এছঅপি জাৰি কৰা বুলি এখনকৈ চলাইছে অপপ্ৰচাৰ প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ এছঅপি জাৰি কৰা হোৱা নাই এছঅপি জাৰি কৰা বুলি এখনকৈ চলাইছে ভুৱা প্ৰচাৰ আৰু ইয়াৰ মাজতে সংবাদমেলযোগে মন্ত্ৰী পূজি হাজৰিকাই কৰিছে ঘোষণা তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে মানহানি গোচৰ হয় বন্ধুসকল গোচৰ ৰুজু কৰিছে প্ৰাইভেট ষ্টৰ CMD ৰিণিকুবিয়া শৰ্মাই নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰা নাই গোল্ডেন ট্ৰুথছে
অভিযোগ ভিত্তিহীন অধিবক্তা কিশোৰ দত্ত হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে মানহানিৰ গোচৰৰ শুনানি 30 অক্টোবৰত তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যসময়ত চলিব প্ৰশাসনৰ বুলডোজাৰ 1000ৰো অধিক পৰিয়ালত প্ৰশাসনৰ জাননী এইবাৰ দবকাত চলিব প্ৰশাসনৰ উচ্চত অভিযান দবকৰ যমুনা মৌৰঙ্গা সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্চত অভিযান দবকাৰ উদমাৰি বেদখলকৃত ভূমিত বন বিভাগে চলাব উচ্ছেদ ঘৰে ঘৰে গৈ বন বিভাগৰ লোকে দিছে জাননী উদমাৰি পশ্চিম যমুনা গাঁও আৰু পূব যমুনা গাঁও আৰু নিগমত প্ৰশাসনৰ জৰীপ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে উচ্চত অভিযান তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 লাখ আহোমৰ প্ৰতিবাদত কমিব ৰাজ্যত বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰি কঁপাব অসম সমগ্ৰ অসমত প্ৰয়োজনত বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে 1, 2 আৰু 3 নৱেম্বৰত অসমৰ 16 স্থানত 1 লাখ জনতা নামিব ৰাজপথত জনজাতিকৰণৰ দাবীৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে লগতে বিজেপিক ভোট নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে 1 নৱেম্বৰত জোৰ সমদল শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় আৰু গোলাঘাটত হ'ব 2 নৱেম্বৰত জোৰ সমদল হ'ব মাৰ্গেৰিটা তিনিচুকীয়া আৰু শদিয়া নাহৰকটীয়া নাজিৰা আৰু ধনশিৰিত হ'ব এনেকুৱাকৈ সমদল আৰু 2 নৱেম্বৰত জোৰ সমদল হ'ব মৰাণ ধেমাজি আৰু লখিমপুৰত বিশ্বনাথত কামৰূপ নগদ প্ৰতিবাদ তাই আহোমৰ শীতকালীন অধিৱেশনত প্ৰথম দিনা বিধানসভা ঘেৰাও কৰা হ'ব আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰা হৈছে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা যন্ত্ৰ মন্ত্ৰত ধৰ্ণা দিয়া হ'ব আৰু আনফালে 15 অক্টোবৰৰ পৰা প্ৰতিবাদত কঁপিব ৰাজ্য লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাগৰৰ মাজত একেবাৰে দ ঠাইলৈ লৈ যোৱা হৈছিল জুবেন গাৰ্গক ইয়ত পাৰ্টি কৰা ঠাইডোখৰ যথেষ্ট গভীৰ আছিল বুলি মন্তব্য কৰিছে অসম আৰক্ষী নোযোৱা ঘটনাস্থলীলৈ গ'ল জুবেনৰ অনুৰাগী ঘটনাস্থলীৰ বৰ্ণনা আগবঢ়ালে জুবেন অনুৰাগীয়ে আৰু ভাল চুইমাৰ লৈ যোৱা হ'লে জুবেন গাৰ্গৰ মৃত্যু নহ'লেহেঁতেন ইয়ত পাৰ্টি কোনো সৰু এটা পাৰ্টি নহয় ছিংগাপুৰত ইয়ত পাৰ্টি মানে ডাঙৰ পাৰ্টি ইয়তত যোৱা আটাইতকৈ ভালকৈ সাঁতুৰিব নাজানে জুবেন গাৰ্গৰ দৰে মহান শিল্পীক গুৰুত্ব নিদিলে আৰু খুব জুবেনৰ অনুৰাগীৰ হয় বন্ধু বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'